নমস্কাৰ, আজি মই আপোনালোকলৈ ব্ৰেডৰ ৰেচিপি এটা লৈ আহিছোঁ। আপোনালোকে ঘৰত সহজতে এই ব্ৰেডটো বনাব পাৰিব। আহকচোন ভিডিঅ'টোৰ মাজলৈ। এয়া মই ব্ৰেড বনাবলৈ বাতিটোৰে এবাতি ময়দা লৈছোঁ। ময়দাৰে বনালে ব্ৰেডটো বেছি ভাল হয় আটাতকৈ। আটাৰেও বনাব পাৰি। এতিয়া এয়া ময়দা বাতি এইদৰে চালি ল'ব, কিবা থাকিলে ৰৈ যাব। এতিয়া ইয়াতে দি দিম এচামুচ চেনি, সামান্য পৰিমাণৰ নিমখ। এয়া এচামুচ জোখত ইষ্ট দি দিছোঁ। এয়া মই 2 চামুচ পাউডাৰ গাখীৰ দি দিছোঁ। এতিয়া এয়া গোটেইখিনি মই ভালদৰে মিলাই ল'ম। পাউডাৰ গাখীৰ দিছোঁ মই ইয়াত। আপোনালোকে যদি পাউডাৰ গাখীৰ নাথাকে গাখীৰ দিলেও হ'ব। যিটো আমি মুঠিম সেইটো গাখীৰেৰে মুঠি ল'লেও হ'ব। অলপ গৰম কৰি ল'ব, হাতেৰে সহ্য কৰিব পৰা গৰম গাখীৰ। এইদৰে গোটেই শুকান বস্তুখিনি ভালদৰে মিলাই ল'লোঁ। এতিয়া মই এয়া হাতেৰে চুব পৰা গৰম পানী লৈছোঁ। আপোনালোকে গাখীৰ ল'লে অলপ গৰম গাখীৰে ল'ব। এয়া অলপ গৰম পানী লৈছোঁ। পানীখিনি মই একেবাৰে দি নলওঁ, এইদৰে কম কমকৈ দি মিলাই ল'ম। এইদৰে আমি আটা যিদৰে মুঠো তাতকৈ অলপ পাতল কৰিব লাগিব, বেছি ডাঠ হ'ব নালাগিব। এয়া দেখিছেনে? এইদৰে হাতত লাগি ধৰিব লাগিব। পানীৰ পৰিমাণটো মই কৈ দিয়া নাই, আপোনালোকে এইদৰে মুঠি থাকোঁতে এইদৰে ঢিলা হ'ব লাগিব। এইদৰে মই কম কমকৈ পানী দি এইখিনি মিলাই আছোঁ। এয়া দেখিছেনে? এইদৰে মিলাই ল'ব। এয়া দেখিছে হাতত লাগি ধৰিছে। একেবাৰে সহজকৈ আপোনালোকক দেখাই দিম, ঘৰত এইদৰে বনাব পাৰিব। এতিয়া মই এইখিনি এখন থালত উলিয়াই ল'ব লাগিব। এইদৰে ৰেডি কৰি ল'ব। এতিয়া মই ইয়াতে বাটাৰ দি দিম। বাটাৰখিনি মই অলপ এইদৰে গৰম কৰি লৈছিলোঁ। এইদৰে 2-3 চামুচ জোখত এইদৰে দি লৈছোঁ। লৈ অকণমান এইদৰে লৈ লৈছোঁ, দেখিছেনে? এতিয়া যিখিনি মই ময়দা এইখিনি ৰেডি কৰি থৈ দিছিলোঁ ইয়াতে দি লৈছোঁ। আপোনালোকে যদি দোকানৰ দৰে ব্ৰেড বনাব বিচাৰে এই পদ্ধতিটোত বনাব পাৰিব। এয়া গোটেইখিনি মই দি লৈছোঁ। এতিয়া এইখিনি এইদৰে মুঠি মুঠি বাটাৰ দিছোঁ, আপোনালোকে ঘিও দিব পাৰে আৰু ঘি নাথাকিলে ৰিফাইনো দিব পাৰে। এটা দিলেই হৈ যাব। এয়া দেখিছে এইদৰে ৰেডি কৰিব লাগিব। মই বাটাৰ দি দেখিছেনে ডোটো এইদৰে ৰেডি কৰি ল'লোঁ। আপোনালোকে এইদৰে বাটাৰ বা ঘি যি দি দিয়ে এইদৰে ৰেডি কৰি ল'ব। এয়া দেখিছে 15 মিনিট সময় এইদৰে আপোনালোকে এইদৰে মুঠি ল'ব। এয়া দেখিছে এইটো জোখত হৈ যাব। এয়া মই বাতি এটা লৈছোঁ, ইয়াতে মই অলপ এইদৰে বাটাৰ লগাই দিছোঁ। এয়া দেখিছেনে? এইদৰে দি দিছোঁ। এতিয়া ইয়াতে এইদৰে ডোটো দি অলপ ওপৰতো মই এইদৰে বাটাৰ লগাই দিম। এয়া দেখিছে একেবাৰে দোকানৰ দৰে হৈ যাব। আপোনালোকে এইদৰে বনাব। এইদৰে মই লগাই দিছোঁ। দি অকণমান কটন কাপোৰ এখন এইদৰে তিয়াই ল'ব, লৈ ঢাকনিৰে এইদৰে ঢাকি দিব। এইদৰে দিব লাগিব। অলপ গৰম ঠাইত থ'ব লাগিব এইটো।
এয়া মই চচপেন এটা এইদৰে দি এঘণ্টা সময় থৈ দিম। এঘণ্টা সময়ৰ পাছত মই আপোনালোক দেখাই মোৰ এঘণ্টা সময় হৈ গ'ল। এতিয়া চাই ল'ম। এয়া দেখিছেনে কিমান ধুনীয়াকৈ ফুলি আহিছে। এইদৰে কাপোৰখনত অলপ লাগি গৈছে, একো নাই, এইদৰে গুচাই ল'লে হৈ যাব। এয়া দেখিছে কিমান ধুনীয়াকৈ ফুলি গৈছে। এতিয়া ইয়াৰ ওপৰত মই অলপ এইদৰে ময়দা দি দিছোঁ। দি এইখিনি একেবাৰে দোকানৰ দৰে আপোনালোকে ব্ৰেড এইদৰে বনাব পাৰিব। এতিয়া মই এইখিনি ইয়াতে অলপ আটা লৈ অলপ আৰু মুঠি ল'ব লাগিব। এইদৰে মই মুঠি এইখিনি ৰেডি কৰি ল'লোঁ। এয়া দেখিছেনে? এতিয়া এইখিনি এইদৰে বেলিও ল'ব পাৰে আৰু হাতেৰে এইদৰে দিলেও হৈ যায়। এইদৰে মই মিলাই ল'লোঁ। এয়া দেখিছেনে? একেবাৰে সহজতে আপোনালোকে সহজ পদ্ধতিত এইদৰে বনাব পাৰিব। এইদৰে লৈ ল'ব। এতিয়া মই ব্ৰেডটো বনাম। এয়া মোল্ড এটা লৈছোঁ ব্ৰেড বনোৱা। ইয়াতে মই বাটাৰ লগাই লৈছোঁ। বাটাৰৰ ওপৰত এয়া মই ময়দা অলপ এইদৰে ছটিয়াই লৈছোঁ। এয়া দেখিছেনে? এইখিনি এইদৰে লৈ লৈছোঁ। এতিয়া ইয়াৰে জোখত মই এইদৰে দি যাব লাগিব। এইদৰে এয়া দেখিছেনে? এইদৰে ৰেডি কৰি ল'লোঁ। এতিয়া ইয়াৰে ছাইডটো এইদৰে বন্ধ কৰি ল'ব লাগিব। দুইটা ছাইড এইদৰে এই ছাইডটো এইদৰে বন্ধ কৰি ল'ব লাগিব। গোটেই ছাইডবোৰ যিখিনি এইবোৰ জইন থাকিলে এইদৰে দেখিছে, এইদৰে ল'ব লাগিব। এইদৰে মই লৈ ল'লোঁ। এতিয়া অলপ এইদৰে ৰোলৰ দৰে ঘূৰাই দিব লাগিব। এইদৰে এইখিনি ৰেডি হৈ গ'ল। এতিয়া মই এয়া ব্ৰেড বনোৱা পাত্ৰটোত এইদৰে লৈ অলপ এইদৰে দি দিব লাগিব। এয়া দেখিছেনে? এইদৰে মিলাই ল'ব। এয়া দেখিছে? এইদৰে মিলাই লৈ ইয়াৰ ওপৰত আৰু অলপ মই বাটাৰ লগাই দিম। এইদৰে ভালদৰে মিলাই ল'ব। এইদৰে মিলাই ল'লোঁ। এতিয়া ইয়াৰ ওপৰত আৰু অলপ এইদৰে বাটাৰ দি দিছোঁ। এইদৰে এতিয়া ইয়াৰ ওপৰত মই অলপ বগা তিল এইদৰে দি দিছোঁ। থাকিলে দিব, নাথাকিলে নিদিলেও কথা নাই। এইদৰে মই দি দিছোঁ। এতিয়া আকৌ মই ঢাকনিৰে ঢাকি 30 মিনিট সময় এইদৰে থৈ দিম। তাৰ পাছত পিনে মোৰ 30 মিনিট সময় হৈ গ'ল। এতিয়া চাই ল'ম। এয়া দেখিছেনে কিমান ধুনীয়াকৈ ফুলি গৈছে। এতিয়া মই ইয়াৰ ওপৰত অলপ এইদৰে গাখীৰ লগাই দিম। এইদৰে একেবাৰে সহজ পদ্ধতিত বনাই দিছোঁ আপোনালোকে। দোকানৰ দৰে ব্ৰেড এইদৰে ঘৰত বনালে ঘৰতে বনাব পাৰিব। দেখিছেনে? এইদৰে লগাই ল'লোঁ।
এইদৰে মই লগাই ৰেডি কৰি ল'লোঁ। মই চচপেন এটা আগতে এইদৰে গৰম হ'বলৈ দি থৈ দিছিলোঁ। এতিয়া মই এয়া ব্ৰেডৰ মোল্ডটো এইদৰে দি ল' টু মিডিয়ামত 40ৰ পৰা 50 মিনিট সময় এইদৰে থৈ দিম। তাৰ পাছত মই আপোনালোকক দেখাই আছোঁ। এয়া মই 50 মিনিট সময়ৰ পাছত এতিয়া চাই ল'ম। এয়া দেখিছেনে ব্ৰেডটো ধুনীয়াকৈ হৈ গৈছে। এতিয়া মই নমাই ল'ম। মই নমাই ল'লোঁ। এইদৰে মই ঢাকি ঠাণ্ডা হোৱাৰ কাৰণে থৈ দিম। ঠাণ্ডা হ'লে মই আপোনালোকক উলিয়াই দেখাম। সেয়া ঠাণ্ডা হৈছে। এতিয়া মই ব্ৰেডটো উলিয়াই লওঁ। এয়া দেখিছেনে ইমান ধুনীয়া হৈছে। এয়া দেখিছে। এতিয়া মই কাটি লওঁ। এয়া মই চুৰি এখন লৈছোঁ। সেইদৰে কাটি ল'ব লাগিব। এয়া দেখিছে কিমান ধুনীয়া হৈছে। একেবাৰে সহজতে আপোনালোকে ঘৰত এইদৰে বনাব পাৰিব। এয়া মই এইদৰে কাটি ল'লোঁ। এয়া দেখিছেনে আপোনালোকে এইদৰে ঘৰত সহজতে বনাব পাৰিব। বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।